দবকাৰ মদৰ তলিত ভাঙা দুটাৰ দোকানৰ মালিক সহ 4 চুৰ আটক। চুৰকেইজন হৈছে সাইদুল ইছলাম, নজৰুল ইছলাম, ফাৰুক আহমেদ আৰু ইমৰান হুছেইন। এদিন পূৰ্বে যমুনামুখত একে নিশাই 4 ঘৰত চুৰিকাণ্ড সংঘটিত হোৱাৰ চাঞ্চল্য মাৰ নাযাওঁতে দবকাত ভাঙা দুটাৰ দোকানৰ মালিক সহ 4 চুৰক দবকা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। দবকাত চক্ৰটোৱে বিভিন্ন লোকৰ ঘৰৰ গ্ৰিল, দৰ্জা আদি চুৰি কৰি ভাঙা দুটাৰ দোকানত বিক্ৰী কৰাৰ অভিযোগ চক্ৰটোৰ বিৰুদ্ধে। আজি চাৰিওকে হুজাই আদালতত হাজিৰ কৰি ৰঙাঘৰলৈ প্ৰেৰণ কৰে দবকা আৰক্ষীয়ে। আনহাতে যমুনামুখতো চুৰৰ দৌৰাত্ম বৃদ্ধি পাব ধৰিছে। এদিন পূৰ্বে একে নিশাই 4 ঘৰত চুৰিকাণ্ড সংঘটিত হয়। যমুনামুখত আৰক্ষী থানাৰ অন্তৰ্গত শান্তিপত্ৰীৰ এঘৰত চুৰে চাফাই অভিযান চলাই নগদ ধনসহ অলংকাৰ লুট কৰি লৈ যায়। যমুনামুখ শান্তিপত্ৰীৰ বাসিন্দা তথা স্থানীয় সাংবাদিক সুব্ৰত চৰকাৰৰ ঘৰত এই চুৰিকাণ্ড সংঘটিত হয়। নিশা পৰিয়ালটো নিদ্ৰাৰত অৱস্থাত থকা সময়তে চুৰে ঘৰৰ দুৱাৰৰ চিটকাৰি ভাঙি ভিতৰত প্ৰৱেশ কৰি নগদ 30,000 টকা আৰু অলংকাৰ লৈ যায়। সাংবাদিক চৰকাৰৰ অলপতে পিতৃৰ বিয়োগ হৈছিল। পিতৃবিয়োগৰ ব্ৰত পালন কৰি থকা অৱস্থাতে এনে ধৰণৰ চুৰিকাণ্ড সংঘটিত হোৱাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এইপিনে যোৱা নিশা যমুনামুখ লক্ষ্মী নগৰৰ দুটা ঘৰত আৰু যমুনাগুৰিৰ এঘৰত চুৰিকাণ্ড সংঘটিত হয়। লক্ষ্মী নগৰৰ কৃষ্ণ লস্কৰ আৰু বাপন নামৰ এজন লোকৰ ঘৰত চুৰ প্ৰৱেশ কৰি বয়বস্তু লুট কৰি লৈ যায়। যমুনাগুৰিৰ প্ৰয়াত এজন শিক্ষকৰ ঘৰত চুৰ প্ৰৱেশ কৰে যদিও গৃহস্থ সজাগ থকাৰ বাবে পৰিয়ালটো চুৰৰ হাতৰ পৰা ৰক্ষা পৰে। অঞ্চলটোত চুৰৰ এনে উপদ্ৰৱত ৰাইজে আতংকিত হৈ পৰিছে। বিভিন্ন ধৰণৰ গাড়ীৰ পৰা এটা দুষ্ট চক্ৰই ড্ৰাগছ খোৱা ল'ৰাবিলাকে গাড়ীৰ পৰা আপোনাৰ বেটাৰী, গাড়ীৰ পৰা জেক, স্প্ৰিং, পাতি, জেচিবিৰ আপোনাৰ পিং এইবিলাক আনি পেলাই কাবাৰীয়া দোকানত বিক্ৰী কৰে। আৰু এই কাবাৰীয়া দোকানী বিলাকে এই ল'ৰাবিলাকক পইচা দি প্ৰলোভন দি পেলাই ভাল ভাল বস্তু, ঘৰৰ গ্ৰিল, নতুন গ্ৰিল, সেই বস্তুবিলাক তেখেতসকলে কিনি ৰাখে এই ল'ৰাবিলাকক প্ৰলোভন দি। গতিকে মই আপোনালোকৰ চেনেলৰ জৰিয়তে এই বুজাই প্ৰশাসন মই এটা অনুৰোধ জনাওঁ যাতে এই কাবাৰীয়া দোকানী বিলাকক নাকি লগাব লাগে, ভালকে তদন্ত কৰি উচিত শাস্তি প্ৰদান কৰিব লাগে। এতিয়া 3জন আসামী ধৰা হৈছে আৰু কাবাৰীয়া দোকানীজনকো ধৰা হৈছে। গতিকে কাবাৰীয়া দোকানীজনক আৰু বিভিন্ন ধৰণৰ বস্তু আছে, খালি আমাৰ ভেলিগুৰি অঞ্চলৰ বস্তুখিনি নহয়, আৰু এই হুজাই ডিষ্ট্ৰিক্টত বিভিন্ন জেগাত এনেকুৱা চুৰি হৈ থাকে। আৰু এই এনেকুৱা ধৰণৰ কাবাৰীয়া দোকানী বিলাকে এই ল'ৰাবিলাকক প্ৰলোভন দি পেলাই এনেকুৱা চুৰি কৰায়। নাম গম পায় নেকি? তেওঁলোকৰ নাম কি? হয়, এই ল'ৰাবিলাকৰ যিকেইটা চুৰ ধৰা হৈছে, এটাৰ নাম হৈছে ইমৰান হুছেইন, আৰু এটাৰ নাম হৈছে নজৰুল হুছেইন, এটাৰ নাম হৈছে ফাৰুক আহমেদ। 3টা চুৰ। আৰু কাবাৰীয়া দোকানীজনৰ নাম নাজানো। গতিকে আমাৰ দবকা আৰক্ষী থানায় গৈ পেলাই ভাঙা দুটা দোকানীৰ ক'ত কোনখিনিত ভাঙা দুটা দোকানীৰ ঘৰটো, এটা দোকান হৈছে আপোনাৰ গেটত, ফৰেষ্ট গেটত, আৰু এখন হৈছে আপোনাৰ দবকাত। এই দুখন দোকানত এনেকুৱা তেখেতসকলে বস্তু আনি বিক্ৰী কৰে। আৰু এই দোকানী বিলাকে পইচা দি পেলাই প্ৰলোভন দি পেলাই এই ল'ৰাবিলাকক দি ড্ৰাগছ খোৱা ল'ৰাবিলাকক দি পেলাই এই বস্তুবিলাক চুৰি কৰে। এটা কথা কিন্তু মালিকসকলে কি কয়, এই ড্ৰাইভাৰ চালকসকলে চুৰি কৰে, কিন্তু সঁচাকে চালকসকলে কোনো চুৰি নকৰে। চালকসকলে এই গাড়ীখন চলাই পেলাই নিজৰ পৰিয়াল পোহপাল দিয়ে, কিন্তু মালিকসকলে যেতিয়া গাড়ীৰ পৰা বস্তু নাইকিয়া হয় চুৰি কৰে আৰু এই কাবাৰীয়া দোকানীবিলাক চুৰি কৰায়। গতিকে ড্ৰাইভাৰৰ ওপৰত বদনাম। আমি আমাৰ সদৌ অসম গাড়ী চালক সন্থাৰ পৰা এইটো হুজাই প্ৰশাসনক মই বাৰে বাৰে অনুৰোধ জনাইছো যাতে এই কাবাৰীয়া দোকানীবিলাকক ভালকে নাকি লগাব। নিউজ ডেস্ক ৰিপৰ্ট, দবকা ভইচ।